1.2 আজি 1 নম্বৰ কুৱেশ্যনটো আছে তোমালোকৰ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰ গুণফল হিচাপে প্ৰকাশ কৰা। আমি কি কৰিব লাগিব? গুণফল হিচাপে প্ৰকাশ কৰিম। প্ৰথমটো আছে আমাৰ 1 নম্বৰ একটো 140। 140টো আমি উৎপাদকত প্ৰকাশ কৰিব লাগিলে আমি এইটো কৰিম 2 দি কৰিম। 2 দি 40 14 কি হৈ যাব? 7 বাৰ 2 7 গুণ 14 69 হ'ল। 2 দি 70 কি হৈ যাব? 35 বাৰ 2 3 গুণ 6 1 থাকিল 10 2 5 গুণ 10 35 যাব 5 7 গুণ 35 7 1 গুণ 7। এইটো হ'ল আমাৰ মৌলিক উৎপাদকত প্ৰকাশ। 140 আমি কি পালো? 2 পালো, 2টা 5 পালো এটা আৰু 7 এটা 2 স্কয়াৰ মানে 2টা 5 এটা আৰু 7 এটা। নেক্সটটো কৰি দিছো 156 আছে। 156 আমি এটা উৎপাদকত উলিয়াম। 156 আমি 2 দি কৰিম। 2 দি 15 কি যাব? 7 বাৰ 2 7 গুণ 14 1 এটা গুণ 16 হ'ব। 2 8 গুণ 16 আকৌ 2 দি কৰা। 2 দি 7 যাব কি বাৰ 3 বাৰ 2 3 গুণ 6 1 এটা গুণ 18 হ'ব। 2 9 গুণ 18 আকৌ 3 দি 3 কৰা 1 বাৰ 3 1 গুণ 3 3 3 গুণ 9 13 বাৰ নাযায়। সো 156 আমি পালো কিমান? এটি 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 2 স্কয়াৰ 2 দুটা 3 এটা আৰু 13 এটা। নেক্সট 3 নম্বৰটো মই কৰিছো 3825 3825 3825 আমি এইটো 5 দি কৰি চাম। যেহেতু যুগ্ম সংখ্যা আছে 5 দি 38 কি পাই যাব? 5 7 গুণ 35 কিমান বাকি থাকিল? 3 বাকি থাকিল। 3 থাকিলে কিমান হ'ব? 32 হ'ব। এইটো 2 আছে 3 লগালে 32 হ'ব। 5 6 গুণ 30 2 বাকি থাকিল 25 হ'ব। 5 5 গুণ 25 আকৌ 5 দি কৰো। 5 দি 7 1 বাৰ যাব 5 1 গুণ 5 2 বাকি থাকিল 16 হ'ব। 5 3 গুণ 15 1 বাকি থাকিল আকৌ 5 3 গুণ 15 5 1 গুণ 5 2 বাকি থাকিল 26 হ'ল। এইটো পুলিশ 5 1 2 বাকি থাকিল 5 5 গুণ 25 1 বাকি থাকিব 5 3 গুণ 15 এবাৰ 3 দি যাব 3 5 গুণ 15 3 1 গুণ 3 3 দি 1 বাৰ কৰিলে যাব তোমাৰ 3 2 3 1 গুণ 3 2 বাকি থাকিল 3 7 গুণ 21 17 হ'ল আৰু নাযায়। কি পালো আমি? 3825 কৰিলে 5 into 5 into 3 into 3 into লাষ্টত আছে 17 5 স্কয়াৰ into 3 স্কয়াৰ into 17 পাইছো এটা। এইটো হ'ল আমাৰ মৌলিক উৎপাদকত প্ৰকাশ। এনেকৈ উৎপাদক বিশ্লেষণ ওলাব। উৎপাদক বিশ্লেষণ ওলাই মৌলিক উৎপাদকত প্ৰকাশ কৰিলে হয়। সত্যাপন কৰা যে লসাগু ইনটু গসাগু সমান সংখ্যা এটাৰ গুণফল। প্ৰথমতে আমি কি কৰিব লাগিব? এনেকৈ উৎপাদক বিশ্লেষণ কৰিব লাগিব 1 নম্বৰ এইটো নিচিনাকৈ। তাৰপিছত লসাগু আৰু গসাগু উলিয়াম। 1 নম্বৰটো আছে আমাৰ 26 আৰু কিমান আছে? 91 91 26ক এনেকৈ উৎপাদক বিশ্লেষণ কৰি লওঁ। 2 দি 26 যাব 13 বাৰ 13 2 গুণ 26 2 1 গুণ 2 2 3 গুণ 6 আৰু 13 বেলেগেই নাযায় 13 1 গুণ 13 91 পৰা 91 আমি কিমান এৰি 7 এৰি যাব। তো 7 13 গুণ 91 বেলেগ ঠাই নাযায় আৰু 13 1 গুণ 13 আমি এতিয়া উৎপাদকখিনি লিখি লওঁ। 26 পালো আমি 2 পূৰণ 13 আৰু 91 কিমান পাইছো? 7 পূৰণ 13। ইয়াৰ পৰা আমি কি উলিয়াব পাৰিছো? লসাগু আৰু গসাগু উলিয়াব লাগিব। গসাগু কোনটো হ'ব? লসাগু কোনটো হ'ব? গসাগু আমাৰ কোনটো হয়? যিটো আমি কমন পাওঁ সেইটোৱে গসাগু হয়। ইয়াতে 26ক আমি কিমান পাইছো? 13 পাইছো আৰু 91টো আমি কিমান পাইছো? 13 পাইছো। এইটোক কোৱা হয় গসাগু। ইংৰাজীত কোৱা হয় HCF। ইংৰাজীতে লিখি দিওঁ মই HCF। HCF কিমান পাইছো আমি? 13 মানে গসাগু কিমান 13 পাইছো। যিটো কমন আহে সেইটোকে কোৱা হয় গসাগু HCF। আৰু লসাগু কিমান পাম এতিয়া? লসাগু কিমান হ'ব? লসাগু গসাগু 13 হ'ল। লসাগু কিমান হ'ব? এইকেইটা পূৰণ কৰিব লাগিব। 2 পূৰণ 7 পূৰণ আৰু এই 13 যে কমন ল'লো তাৰ ভিতৰত এটা 13 হ'ব। 2 7 আৰু এই 13 ভিতৰত এটা 13 সেইটো কমন ল তাৰ ভিতৰত এটা হয়। এটা কি হ'ল 7 2 গুণ 14 14 লগত 13 পূৰণ কৰা
7 3 গুণ 12 2 হতে গেল 1 4 গুণ 4 4 এম 5 3 1 গুণ 3 1 1 গুণ 1 2 5 3 8 182 লসাগু কিমান পালো আমি 182 লসাগু আৰু গসাগু বুজি পাইছা না লসাগু আৰু গসাগু কোনটো হয় যেটো আমি কমন লব পাৰো সেইটো হ'ল গসাগু আৰু লসাগু কোনটো হয় কমন ললে এটা ধৰি আৰু বাকি কিটা গুটেখিনি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ ফলটো হ'ব কি লসাগু আৰু আমাক কৈছে কি কৈছে লসাগু ইনটু গসাগু তাৰ মানে HCF ইনটু LCM লসাগু ইনটু লসাগু কিমান পাইছিলো আমি 13 আৰু লসাগু কিমান পাইছিলো 182 এটা পূৰণ কৰা 3 2 গুণ 6 8 3 গুণ 24 4 হতে গেল 2 3 1 গুণ 3 3 2 5 2 1 গুণ 2 8 1 গুণ 8 1 1 গুণ 1 6 4 6 8 13 3 হতে গেল 1 1 1 2 2 3 6 6 লসাগু আৰু গসাগু মানটো কিমান পালো আমি 2 3 6 6 তাৰপিছত আকৌ কৈছে কি সংখ্যা দুটা গুণফল বুলি কওঁতে আমাক কোনটা গুণফল মানে গুণফল আমি কাক গুণ কৰিম এই সংখ্যা দুটা 26 আৰু 91 26 পূৰণ 91 এইটা কাৰ গুণফল সংখ্যা দুটা গুণফল এইটা গুণ কৰিলে আমি এটিয়ে পাব লাগিব যদি আমি এই 2 3 6 6 এ পাও তেতিয়া হলে আমাৰ সংখ্যাটো ভেৰিফাইড হ'ব 26 পূৰণ 91 6 1 গুণ 6 2 1 গুণ 2 9 6 গুণ 4 হতে গেল 5 9 2 গুণ 18 18 পাছে 19 20 21 22 23 6 4 6 3 2 2 3 6 পালো না উত্তৰটো একে নিচিনা 2 3 6 পালো না নাই এটোৱে আমাৰ হল সত্যাপন কৰা হ'ল এইখিনি আমাৰ কি হ'ল এটা সত্যাপন কৰা হ'ল স্টেপটো মই আগৰ পৰা কৈ দিছো বাৰু এইখিনি প্ৰথমতে আমি মৌলিক উৎপাদক যেনেকে উৎপাদকখিনি উলিয়াই লম তাৰ পিছত ইয়াৰ পৰা আমি যেটো কমন থাকে সেইটো কোৱা হ'ব কি গসাগু এই যে 13টো কমন আছে 13টো কি হ'ব আমাৰ গসাগু আৰু লসাগু উলিয়াব লাগিলে এই সংখ্যা কিটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব এৰ পূৰণ ফলটো কি হ'ব লসাগু হ'ব তাৰ পিছত লসাগুৰ মানটোৱে আৰু গসাগুৰ মানটোৱে কি কৰিম আমি পূৰণ কৰিম পূৰণ ফল ওলাই গ'ল তাৰ পিছত আকৌ কৈছে কি সংখ্যা দুটা গুণাব সংখ্যা দুটা বুলি কওঁতে এই সংখ্যা দুটা প্ৰশ্ন থকা সংখ্যা দুটা পূৰণ কৰিব লাগিব সংখ্যা থকা প্ৰশ্ন থকা সংখ্যা দুটাই আৰু লসাগু আৰু গসাগুৰ মানটো পূৰণ ফলটো হ'ব ইহঁত দুটাৰ মাজৰ সত্যাপন গতিকে এই দুটা একে একে পালো সত্যাপনটো আমাৰ ভেৰিফাইড হৈছে 92 510 আৰু কিমান আছে আমাৰ 92 মৌলিক উৎপাদকটো এনেকৈ উলিয়াই লোৱা প্ৰথমতে 510 আমি কেনেকৈ কৰিম 2 দি কৰোঁ যেহেতু লাষ্টত শূন্য আছে যুগ্ম সংখ্যা 10 আছে 2 দি 5 কৰিলে যিবা যাব 2 2 গুণ 4 1 এটা নাকি 11 হ'ব 2 5 গুণ 10 আকৌ 2 5 গুণ 10 এইবাৰ যেহেতু 55 আছে 5 দি কৰিব লাগিব 5 5 গুণ 5 1 গুণ 5 এইবাৰ 3 দি যাব 3 1 গুণ 3 2 বাকি থাকে 21 3 7 গুণ 21 17 দিনৰ বেলেগ নাযায় 17 গুণ 510 আমি কিমান পালো 2 পূৰণ 5 পূৰণ 3 পূৰণ 17 92 কৰা এনেকে 2 দি 9 যাব গৈ পাৰ 4 বাৰ 2 4 গুণ 8 1 এটা 12 হ'ব 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 23 আমাৰ বেলেগ নাযায় 92 পালো আমি এতিয়া 2 পূৰণ 23 এতিয়া কোৱাচোন গসাগু কিমান হ'ব 17 কেনেকৈ গসাগু হ'ব 2 কমন কোনটো ল'ব পাৰিম আমি 2 এই 2টো ল'ব পাৰিম কমন গতিকে গসাগু কিমান হ'ব 2 লসাগু কি কৰিব লাগিব কাক পূৰণ কৰিম 2 এটা 2 দুটা এইটো 2 আহিব এই দুটা এটা 2 আহিল এইটো 2 আহিছে তাৰ পিছত 3 5 আৰু 17 23 গোটেইখিনি গুণফলটো হ'ব লসাগু এইখিনি পূৰণ কৰা 2 2 গুণ 7 3 গুণ 12 12 5 গুণ 60 60 লগত 17 পূৰণ কৰা 7 0 0 7 6 গুণ 42 1 0 0 6 1 গুণ 6 0 2 6 4 1020 আকৌ 1020 লগত কিমান আছে গুণফল 23 3 0 0 3 2 গুণ 6 3 0 0 3 1 গুণ 3 2 গুণ 0 2 2 গুণ 4 2 0 0 2 1 গুণ 2
0 6 4 3 2 2 3 4 6 0 এইখিনি পূৰণ কৰোঁতে কি হ'ল 2 3 4 6 0 গসাগু পালো আমি 2 আৰু লসাগু পালো 2 3 4 6 0 এতিয়া আমি কি কৰিব লাগিব লসাগু পূৰণ গসাগু লসাগু পূৰণ গসাগু লসাগু আমি কিমান পাইছো 2 3 4 6 0 পূৰণ গসাগু কিমান পাইছিলো 2 পাইছিলো এইখিনি পূৰণ কৰা 2 গুণ 0 6 2 12 2 হাতে গেল 1 7 2 গুণ 8 18 9 3 2 গুণ 6 2 2 গুণ 4 4 6 9 2 0 এবাৰ কি কৰিম সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল মানে কোন দুটা পূৰণ কৰিব লাগিব 510 আৰু 92 সংখ্যা দুটাৰ গুণফল 510 into 92 পূৰণ কৰি আমি কিমান পাব লাগিব 46920 পাব লাগিব যদি এইটো পাও তেতিয়াহলে আমাৰ সত্যাপন কৰা হ'ব পাওঁনে নাপাওঁ চাই লওঁ এইটো 510 into 92 2 গুণ 9 গুণ 0 2 1 গুণ 2 5 2 গুণ 10 9 গুণ 9 গুণ 0 9 1 গুণ 9 9 5 গুণ 45 0 নামিল 2 নামিল 9 নামিল আছে 6 4 46920 পাইছো নে নাই গতিকে আমাৰ এইটো সত্যাপন কৰা 46920 সত্যাপন কৰা হ'ল হৈছে তলৰ অখণ্ড সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াব লাগিব আগৰ নিচিনা একে এইবাৰ অকল কি কৰিব লাগিছে লসাগু আৰু গসাগু উলিয়াব লাগিব সত্যাপন নালাগে সংখ্যাটা গুণফল নালাগে অকল লসাগু আৰু গসাগু উলিয়াওক এক নম্বৰটো আছে 12 15 আৰু কিমান আছে 21 12 পৰা 2 দি 12 কেইবাৰ যাব 6 বাৰ 2 দি 6 3 বাৰ 3 1 গুণ 3 আৰু এইটো নকৰিলে বেলেগ গমে পাম 12 পালো আমি 2 পূৰণ 3 15 কেইবাৰ যাব 3 5 গুণ 15 আৰু 21ক 3 7 গুণ 21 এইখিনিৰ পৰা আমাক অকল কি দিব আছে লসাগু আৰু গসাগু এই গসাগু কিমান হ'ব গসাগু কিমান হ'ব 3 এই যিটো আমাৰ কি আছে কমন আছে গসাগু হ'ব 3 আৰু লসাগু কি কি কৰিম আমি 2 দুটা 3 এটা এই কমনৰ ভিতৰত 3 এটা তাৰ পিছত 5 এটা আৰু 7 এটা 2 2 গুণ 4 7 3 গুণ 12 12 5 গুণ 60 60 7 গুণ 6 7 গুণ 42 420 এটো হল আমাৰ লসাগু অকল গসাগু আৰু লসাগুৱে উলিয়াব দিছে নেক্সটটো মই একেলগে কৈ দিছো নম্বৰটো 17 23 আৰু 19 আছে 2 নম্বৰটো আছে 17 23 আৰু 19 এটো একদমই ইজি বেলেগ একো নাম্বাৰ দিয়া নাযায় একবাৰে যাব 17 যাব তোমাৰ 17 1 গুণ 17 23 যাব 23 1 গুণ 23 এটো 2 দি 3 দি একো দিয়া নাযায় আৰু 19 হ'ব 19 1 গুণ 19 এটা গসাগু কিমান হ'ব গসাগু কমন কি আহিছে এক কিটা কমন আহিছে গতিকে আমাৰ গসাগু হ'ল কিমান 1 আৰু লসাগু কি কোনটা পূৰণ কৰিম 17 পূৰণ 23 পূৰণ 19 এইখিনি পূৰণ কৰিলে হৈ যাব প্ৰথমতে আমি কৰো 17 আৰু 23 7 3 গুণ 1 হাতে গেল 2 19 টকা 29 আছে 17 তেইছ পৰিলা 7 3 গুণ 21 হাতে গেল 2 3 1 গুণ 3 3 দিয়া হ'ল 5 7 2 গুণ 14 4 হাতে গেল 1 2 1 গুণ 2 2 1 3 1 5 4 9 3 391 391 কাক পূৰণ কৰিম 29 9 1 গুণ 9 9 9 গুণ 81 1 হাতে গেল 8 9 3 27 27 28 28 29 30
35 35 2 1 গুণ 2 9 2 18 8 থেকে 1 3 2 গুণ 6 6 1 7 1 2 1 3 8 5 13 3 থেকে 1 7 3 10 10 11 1 1 3 3 1 1 1 3 3 1 এইটো হ'ল লসাগু ভালদৰে বুজি পাইছেনে লসাগু লসাগু কেনেকৈ উলিয়ায় লসাগু 306657 9 লসাগু 306657 উলিওৱা এইটো আমি উলিয়াম কেনেকৈ গিভেন খিনি লিখি লোৱা গিভেন দিয়া আছে কি দিয়া আছে লসাগু আমাক কি দিয়া আছে 306 আৰু 657 ইজুগটো কিমান দিয়া আছে 9 আকৌ ইয়াতে আমাক দিয়া আছে লসাগু প্ৰথমতে লসাগু আছিলে তাৰপিছত আকৌ দিয়া আছে লসাগু আমাক কিমান দিয়া আছে 306 আৰু 657 এইটো আমাক উলিয়াব লাগিব এটা সূত্ৰ আছে এইটো সূত্ৰ কৰিব পাৰিম আমি লসাগু ইনটু গসাগু বাই সংখ্যা দুটাৰ গুণফল এইটো আমাৰ এটা সূত্ৰ লসাগু ইনটু গসাগু ডিভাইডেড বাই সংখ্যা দুটাৰ গুণফল প্ৰডাক্ট অফ টু নাম্বাৰ সংখ্যা দুটাৰ গুণফল এই সংখ্যা দুটাৰ গুণফল মানে এই 92 আৰু লসাগুৰ গসা মানটো 306 আৰু 657 306 into 657 এইটো কাটা কাটি কৰিব পাৰিম আমি 9 দি 3 কাটা যায় 6 কাটা পানো কাটা যায় যিকোনো এটা কাটিলে হ'ব 3 কাটো এই বাজায় চাপা 306 9 কাটিলে 9 3 গুণ কিমান 27 6 নামিল 10 হাত গলে 3 নামিল 9 4 গুণ 37 কেইবাৰ গল 34 বাৰ 9 দি 6 কেইবাৰ যাব 34 বাৰ বাকি থাকে কিমান 36 পূৰণ 657 এইখিনি আমি পূৰণ কৰিলে উত্তৰ লৈ যাব 657 পূৰণ 34 7 4 গুণ 28 যোগ 8 হতে গেল 2 4 5 গুণ 20 20 দিয়ে 22 যোগ হতে গেল 2 6 4 গুণ 24 24 দিয়ে 26 তাৰপিছত 7 3 গুণ 21 1 হতে গেল 2 5 3 গুণ 15 15 দিয়ে 17 7 হতে গেল 1 6 3 18 18 কে 19 উত্তৰ কিমান পালো আমি 8 2 1 3 27 13 3 হতে গেল 1 9 2 11 11 में 12 हटे गए 1 1 2 2 2 3 3 34 আৰু 657 পূৰণ কৰিলে পাম আমি 2 2 3 3 8 এইটো হ'ল আমাৰ উত্তৰ 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যাটো কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা যৌগিক কিয় হয় সংখ্যা যৌগিক সংখ্যা হয় কিন্তু কিয় হয় এইটো আমাক কি দিছে প্ৰথমতে আছে তোমাৰ 7 পূৰণ 11 পূৰণ 13 যোগ 13 সেইটো এটা বেলেগ পাৰ্ট দুটা অংক আছে ইয়াতে ইয়াৰ পৰা আমাৰ এখিনি অংকটো কমন আহিব এটা কমন কি আহিব 13 কমন আহিব এইটো 13 টো ব্ৰেকেটৰ বাহিৰত ৰাখি পেলাই এইটো ব্ৰেকেটৰ ভিতৰত দিয়া ব্ৰেকেটৰ ভিতৰত কি পূৰণ কৰিম এতিয়া 7 পূৰণ 11 এটা এই কমন ললো যেটো কমন লোৱাৰ কাৰণে এটা প্লাস 1 আহিব এটা প্লাস 1 আহে সবতে আহিব এটা প্লাস 1 কমন ললে এটা প্লাস 1 এটা আহি যাব এতিয়া চাবা 13 টো 13 থাকিল ব্ৰেকেট উঠাইলে পূৰণ চিন হয় 11 7 গুণ 77 যোগ 1 13 পূৰণ 77 একে কিমান হ'ব 78 78 78 লগত 13 পূৰণ কৰা 8 3 গুণ 24 4 হতে গেল 2 7 3 গুণ 21 21 से দিয়ে 22 23 8 1 গুণ 8 7 1 গুণ 7 4 8 9 10 11 1 হতে গেল 1 7 দিয়ে 9 9 1 10 1014 পিছৰ হেৰি পাৰিবানে সেকেন্ড তো কমন কি আহিব 5 কমন আহিব কৰি দিম যেন কোন কৰিবা সংখ্যা এটা কৈ যোৱাচোন 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1
1 হৈছে নেকি যোগ 5 কমন কি আহিব 5 কমন আহিল বেকালে ভিতৰত কি পূৰণ হ'ব 7 6 5 কোন আহে 4 3 2 1 আকৌ এটা কমনৰ কাৰণে কি আহিব যোগ 1 এতিয়া চাবা 5 আর কি বেকালে হেলা পূরণ দাও এখানে আমি কি করিম আমি পূরণ করিম 7 6 গুণ এখানে আমি পূরণ করি দাও বাবা 3 2 গুণ 6 4 গুণ 24 7 6 গুণ 42 24 এর লগত 42 পূরণ করা 7 2 গুণ 8 2 2 গুণ 4 4 4 গুণ 16 6 1 7 2 গুণ 8 8 9 8 6 6 10 গুণ 8 1 9 1 10 1008 5 পূরণ 1008 এটা যোগ 81 নং আপু যোগ 1 5 পূরণ 1008 এক যোগ করে কিমান হ'ব 1009 এটা 1009 লগত 5 তো পূরণ করা 9 5 গুণ 45 5 হাতে গেল 4 5 0 0 হাতে যাও 4 তো আহিল 5 0 0 5 1 গুণ 5 5045 এটা যৌগিক সংখ্যা রেখে দিবা